গোলাঘাট জিলাৰ সকলি মিৰি গাঁৱত গৱেষণা কৰা ধানৰ কঠীয়া লগাই ৰাইজ বিপদত। গোলাঘাট জিলাৰ বৰপথাৰৰ সকলি মিৰি গাঁৱত গৱেষণা কৰা ধানৰ কঠীয়া লগাই ৰাইজ বিপদত পৰিছে। গাঁওখনৰ খেতিয়কে জনোৱা মতে তিতাবৰ আৰু সৰুপথাৰ কৃষি বিভাগৰ পৰা গৱেষণা কৰা ধানৰ কঠীয়া লগাইছিল। কিন্তু এতিয়া ধানৰ ফুল অহাৰ সময়তে প্ৰায় 200 বিঘাৰো অধিক মাটিৰ ধান গছবোৰ ৰঙা পৰি গৈছে। গৱেষণা কৰা ধানৰ কঠীয়াৰ এই ধৰণৰ বেমাৰ হোৱাত ৰাইজ বিপাঙত পৰিছে। সেয়ে ৰাইজে চৰকাৰক অনুৰোধ কৰিছে যে কৃষি বিভাগৰ লোক আহি পৰিদৰ্শন কৰি ধান খেতিৰ সমূহৰ বেমাৰ নিৰ্মূলৰ ব্যৱস্থা কৰে যেন। বৃহত্তৰ মিৰি গাঁওখন বেছিভাগেই খেতিৰ ওপৰতে নিৰ্ভৰশীল। ধান খেতি নহ'লে তেওঁলোকৰ জীয়াই থকা কঠিন হৈ পৰিব বুলি জনায়। তাকেহে আমি এতিয়া চিন্তা কৰি পোৱা নাই, মানে এতিয়া গোটেই পথাৰটো ইমানেই ধানবোৰ ৰঙা পৰিছে যে আমি কি খাই জীয়াই থাকিব ৰাইজে বা মানুহখিনি, তাকে চিন্তা কৰি পোৱা নাই। এতিয়া আমি কঠীয়াখিনি ইয়াত যিমান আছিলে আপোনাৰ ৰিচাৰ্জ কঠিয়াই আছিলে, কিছুমান তিতাবৰ পৰা আনিছে, কোনোবা সৰুপথাৰ পৰা আনিছে, পেকেট মানে আপোনাৰ ৰিচাৰ্জ কঠীয়া। গতিকে এতিয়া কি হৈছে ধৰিব পৰা নাই, এতিয়া ধানবোৰ চব ৰঙা পৰিছে। এইটো কৃষি বিভাগৰ লগত কিবা যোগাযোগ কৰিছিলে নেকি? যোগাযোগ এই বুলিবলৈ এতিয়া এইদিনাখন গাঁওবুঢ়া আহিছিল বুলি ক'লে, গাঁওবুঢ়া জানো কি কৰিলে মই একো গম নাপাওঁ বিশেষকৈ। গতিকে এতিয়া এইখিনি চৰকাৰে অকণমান যদি সহায় কৰিব বা সহায় সহযোগিতা কৰিলে নিশ্চয় আমি ৰাইজে ভাল পাব। আৰু বিশেষকৈ এইবাৰ ধান চাগে নোলাবই দেখিছোঁ, তেনেকুৱা অৱস্থাত আছে। কিমান বিঘামান আছে টোটেল? ইয়াত সম্ভৱ 200 বিঘাৰ ওপৰে হ'ব যেন লাগিছে। ইয়াৰ কম দিনৰ নহয়, ভালেমান আছে। আৰু এখন 5খন গাঁৱৰ পথাৰ জড়িত এইখনে। গতিকে গোটেই মিচিং মানুহ আছে ইয়াত, 5খন গাঁৱৰ জড়িত এইখনে পথাৰ আমাৰ। এইখন আমাৰ মিচিং গাঁও, মিৰি গাঁও। হয়, মিৰি গাঁও। এইফালে অকণমান পাতটো পৰে আপোনাৰ সৰু পাবজান। গতিকেলৈ আমি কি খাই জীয়াই থাকিব এইবাৰ মই তাকে চিন্তা কৰি পোৱা নাই। সৰু পাবজান অলপ মিচিং গাঁৱে পৰে আপোনাৰ? সৰু পাবজান অকণ পৰে এই চাইডে, বাকী এইফালে গোটেই আপোনাৰ মিচিং গাঁও, মিৰি গাঁও। এতিয়া কিবা দৰৱ দিছে নেকি আপোনালোকে ইয়াত? দৰৱ মই এইখিনি সোধা নাই। দৰৱ এতিয়া কোনোবা মাৰাই নাই চাগে, কি মাৰিব এখন। এতিয়া ধান ওলাবলৈ হৈছে, কোনোবা জেগাত ধান ওলাইছে, এতিয়া ধানেই নোলাব। এইটো গোটেইটো দেখিছোঁ যে একদম কোনোবাটো মাৰিছে দৰৱ, নমৰা নহয় মাৰিছে। ধান মৰি যাব গোটেই? ধান মৰা নাই, কিন্তু ধানটো কোনোবা এইফালে চাইডত মই চাইছিলোঁ ধানেই মৰি গৈছেগৈ। এতিয়া কি ধান ওলাব ন, ধানৰ এইটো মৰি গৈছেগৈ। গতিকে কি খাই ৰাইজে এবাৰ জীয়াই থাকিব। কিবা ক'ব বিচাৰিব নেকি? তাকে যদি কিবা এটা সহায় কৰে তাকে কামনা কৰিছোঁ। কাৰণে কিবা যদি দিয়ে নহয় জানো? হয়, কিবা এটা চৰকাৰে যদি কিবা এটা দিয়ে তাকে কামনা কৰিছোঁ আৰু মই চৰকাৰক। সৰুপথাৰৰ পৰা প্ৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।